নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 10 জুলাই অৰুণোদয় আঁচনি একাউণ্টত ৩,০০০ টকা সোমালে বহু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা কোনো হ'ব বঞ্চিত নতুন বাজেট ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে তেন্তে ভাল খবৰ নতুন বাজেট ঘোষণা কৰা অনুযায়ী আপোনাৰ একাউণ্টত এতিয়া চৰকাৰী কৰ টকা সোমাই পৰিব কেৱল এয়াই নহয় ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে ভাল খবৰ 1 আগষ্টৰ পৰা এইকেইটা সুবিধা লাভ কৰিব আপুনি কেৱল এয়াই নহয় চৰকাৰৰ ফালৰ পৰা আত্মগত প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে যদি আপুনি 10,000 টকাৰ চেক পাইছে এতিয়া 25,000 টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনি ধনৰাশি হয় অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে ভাল খবৰ বাজেটত কি উল্লেখ কৰা হৈছে আৰু বাজেটত অৰুণোদয় আঁচনি টকা বৃদ্ধি কৰা হৈছে নে নাই সবিশেষ জানিব পাৰিব আজিৰ ভিডিঅ'টোত অৰুণোদয় আঁচনি টকা পাবলৈ আজিয়ে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায় লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে যোগ্য প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি যদি আপুনি অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী তেন্তে অৰুণোদয় আঁচনিৰ সুবিধা আপুনি লাভ কৰিব অযোগ্যসকল বাদ পৰিব এই আঁচনি লাভৰ পৰা বিধানসভাত ডাঙৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মালা বৰুৱাই আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰে চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ লগতে শহীদ কিশোৰ কুমাৰৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকাও সোমাই দিয়ে দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকাও সোমাই দিয়ে কিন্তু কোনো ধৰণৰ আঁচনিৰ টকা এতিয়ালৈকে চৰকাৰী আঁচনিৰ টকা বেংক একাউণ্টত সোমোৱা নাই আৰু প্ৰতি মাহৰ 10 তাৰিখত যেনেকুৱাকৈ সোমাইছিল এতিয়া আগষ্ট মাহতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব প্ৰথমখন বাজেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু আগষ্ট মাহৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে আধাৰ কাৰ্ডৰ সৈতে অৰুণোদয় আঁচনিৰ লগত যিটো বেংক একাউণ্ট লিংক হৈ আছে সেই একাউণ্টৰ সৈতে লিংক কৰিব লাগিব যদি আপুনি এতিয়ালৈকে একাউণ্ট নম্বৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে কৰাই লৈ লওক নহ'লে অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব প্ৰতিখন জিলাই জাৰি কৰা হৈছে চৰকাৰী জাননী তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভয়াৱহ মূল্যবৃদ্ধিৰ কবলত ৰাজ্যবাসী যোৱা 10 বছৰত মূল্যবৃদ্ধিয়ে খুটাইছে মাথমাৰ বিধানসভাত উন্মোচন হ'ল ভয়াৱহ মূল্যবৃদ্ধিৰ তথ্য হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল ৰন্ধন গেছক লৈ বাঢ়িছে মূল্য আৰু সদনত তথ্য ৰাজহুৱা কৰিলে মন্ত্ৰী কৌশিকৰে 2016লৈকে প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 59.36 টকা কেৱল এয়াই নহয় এতিয়া পেট্ৰলৰ মূল্য হ'লগৈ 105 টকা আৰু ডিজেলৰ দাম আছিল 45 টকা আৰু বৰ্তমান হ'লগৈ 97 টকাকৈ বৃদ্ধি হৈছে ৰন্ধন গেছৰ দাম পূৰ্বৰ বাজেটত আছিল 718 টকা আৰু এতিয়া 991 টকালৈ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 1,317 টকা আৰু এতিয়া হ'লগৈ 3,173 টকালৈ বৃদ্ধি হৈছে খাদ্য সামগ্ৰীৰ মূল্য 152.64 টকা পৰ্যন্ত বৃদ্ধি পালে 10 বছৰত চাউল আটা মচুৰ দাইল মগুৰ দাইল চেনি আলু পিঁয়াজৰ মূল্য বৃদ্ধি হৈছে মিঠাতেল সৰিয়হ তেল দাইলকে ধৰি অন্যান্য খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে যোৱা 10 বছৰত মূল্যবৃদ্ধি সদাইছে মাথমাৰ বিধানসভাত উন্মোচন হ'ল ভয়াৱহ মূল্যবৃদ্ধিৰ তথ্য হয় এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব কিয়নো 10 বছৰত কিমান মূল্যবৃদ্ধি হৈছে যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ স্বাস্থ্য বিভাগত চাকৰিৰ ওজন হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে 33,240টা পদত শীঘ্ৰে ওলাব চৰকাৰী চাকৰিৰ বিজ্ঞাপন নিবনুৱা যুৱক যুৱতীৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে দিলে ভাল খবৰ অসম বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে স্বাস্থ্য বিভাগৰ কত কিমান পদ খালী হ'ব 6,814টা MBBSৰ চিকিৎসকৰ পদ খালী হ'ব আৰু 82টা আয়ুষ চিকিৎসকৰ পদ খালী হ'ব কেৱল এয়াই নহয় 5টা
দন্ত চিকিৎসকৰ পদ খালী হ'ব 10,942টা ষ্টাফ নাৰ্ছৰ পদ খালী হ'ব আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব আৰু সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন কৰক 4,669টা ফাৰ্মাচিষ্টৰ পদ খালী হ'ব 4,669টা লেবৰেটৰী টেকনিচিয়ানৰ পদ খালী হ'ব আৰু 67টা ৰেডিঅ'গ্ৰাফছৰ পদ খালী হ'ব আৰু 1,283টা MMR পদ খালী হ'ব আৰু 4,625টা নিম্নবৰ্গৰ সহায়কৰ পদ আৰু একাউণ্টেণ্টৰ পদ খালী হ'ব আৰু 67টা ড্ৰেছৰৰ পদ খালী হ'ব মুঠ 33,240টা পদত নিযুক্তি দিয়া হ'ব আৰু সদনত ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্লা বৰুৱাই নিবনুৱা যুৱক যুৱতীলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিছে ভাল খবৰ আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী আজিৰ পৰা অনাগত 3 পৰা 4 দিনলৈ এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী মহানগৰকে ধৰি প্ৰায়খন জিলাতে এলাৰ্ট জাৰি কৰা হৈছে কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী কোকৰাঝাৰ চিৰাং দৰং মৰিগাঁও আৰু লখিমপুৰ ধেমাজি তিনিচুকীয়া হাইলাকান্দি শ্ৰীভূমিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে প্ৰবল ধুমুহা বৰষুণৰ আগজননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে বেছিভাগ জিলাতে বজ্ৰপাত ধুমুহাৰ লগতে বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে দূৰণিবতীয়া যাত্ৰীক অপ্ৰয়োজনীয়তা যাত্ৰা পৰিহাৰ কৰাৰ আহ্বান জনাইছে নামনি অঞ্চল পাহাৰীয়া এলেকাত ৰাজ্যক সতৰ্ক হোৱাৰ আহ্বান ধাৰাসাৰ বৰষুণৰ ফলত হ'ব পাৰে বানপানী আৰু ভূমিস্খলন অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰিছে জৰুৰী জাননী সাৱধান হওক ৰাজ্যবাসী বৰ্তমান আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য চৰকাৰৰ 2026-27 বৰ্ষৰ বাজেটত কি উল্লেখ কৰা হৈছে বাজেটত কি ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ জানি লওক ৰাজহ আহৰণৰ বাবে নতুন পদ সৃষ্টিৰ সিদ্ধান্ত আৰু বহু বিবাহ কৰা পুৰুষে চৰকাৰী আঁচনি এতিয়াৰ পৰা নাপাব বহু বিবাহ কৰা পুৰুষ আৰু চৰকাৰী কৰ্মচাৰীক বৰখাস্ত কৰা হ'ব 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আগষ্ট মাহৰ পৰা পুনৰ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আগষ্ট মাহৰ পৰা ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়ে পাব চেনি দালি নিমখ লগতে লাভ কৰিব পাৰে মিঠাতেল হয় নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জীৱন প্ৰেৰণা আঁচনি ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব যদি জীৱন প্ৰেৰণা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে ভাল খবৰ ছেপ্টেম্বৰ মাহৰ পৰা এই সুবিধা পুনৰ লাভ কৰিব কেৱল এয়াই নহয় নিযুত মইনা আঁচনি নিযুত বাবু আঁচনি সকলোকেইটা আঁচনি আপুনি পোনপটীয়াকৈ পাই থাকিব আপোনালোকৰ বেংক একাউণ্টত স্নাতক ডিগ্ৰী থেৰি লাভ কৰিব জীৱন প্ৰেৰণা আঁচনি 18,000 শিক্ষাৰ্থীয়ে লাভ কৰিব ডক্টৰ বাণীকান্ত কাকতিৰ পুৰস্কাৰ 2026-27 বৰ্ষৰ একত্ৰিত নীতিৰ ব্যয়ৰে পৰিমাণ প্ৰায় 1,96,714.88 কোটি টকা আৰু একত্ৰিত নীতিৰ প্ৰায় 1,51,843.23 কোটি টকা প্ৰাপ্তিৰ প্ৰদৰ্শন বিধানসভাত দাখিল হৈছে 2026-27 বৰ্ষৰ বাজেট আৰু পূৰ্ণাংগ বাজেটখন দাখিল কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্লা বৰুৱাই বাজেটত 18খন আঁচনিৰ কথা উল্লেখ কৰা হৈছে আৰু বাকী কি আঁচনি ঘোষণা কৰা হৈছে নিশ্চয় নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে কোনে পাব আৰু কোন হ'ব বঞ্চিত দিয়া হৈছে গাইডলাইন অনুশাসন মানি চলা হ'ব লাগিব আবেদন কৰা ছাত্ৰীয়ে কেৱল অসমৰ স্থায়ী বাসিন্দাযোগ্য ছাত্ৰীসকলে লাভ কৰিব এই সুবিধা গ্ৰীষ্ম আৰু শীতকালীন বন্ধৰ সময়ত প্ৰদান কৰা নহ'ব এই অনুদান বঞ্চিত হ'ব ডক্টৰ বাণীকান্ত কাকতি মেধাপত্ৰ লাভ কৰা ছাত্ৰী মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা PG ছাত্ৰী হ'ব বঞ্চিত কেৱল এয়াই নহয় ভেঞ্চাৰ শিক্ষা অনুষ্ঠান চৰকাৰী পলিটেকনিক নিয়মীয়া ছাত্ৰীসকলে পাব এই ধনৰাশি স্নাতকোত্তৰৰ বাবে ছাত্ৰীসকলে হ'ব লাগিব অবিবাহিত আৰু নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজ শিক্ষা অনুষ্ঠানত এই আঁচনিৰ আওতাত নাথাকিব ব্যক্তিগত প্ৰাইভেট শিক্ষানুষ্ঠানৰ ছাত্ৰী সৰ্বাধিক 10 মাহৰ বাবে HS ছাত্ৰীয়ে
প্ৰতিমাহে লাভ কৰিব 800কৈ টকা আৰু সৰ্বাধিক 10 মাহৰ বাবে স্নাতক ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 1250 টকা আৰু স্নাতকোত্তৰ পিজি ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 2500কৈ টকা। নিয়ম শৃংখলা ভংগ কৰিলে বাতিল হ'ব পাৰে আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে আহি গ'ল কেইবাটাও নতুন নিৰ্দেশনা। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।